অসি লক্ষ্মণ কুমাৰক গ্ৰেপ্তাৰ কৰিব লাগিবই দুৰ্নীতিগ্ৰস্ত অপৰাধী আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰিব লাগিবই দীপাংকৰ গগৈ হত্যাকাৰী উচিত শাস্তি পাব লাগিবই দীপাংকৰ গগৈ হত্যাকাৰী গ্ৰেপ্তাৰ কৰিব লাগিবই দল সংগঠন জাগিছে যোৰহাট আৰক্ষীৰ হয় যে আমাৰ সতত মুখ্যমন্ত্ৰীজনে কৈ থাকে যে আমি খিলঞ্জীয়াৰ এখন চৰকাৰ যদি খিলঞ্জীয়া চৰকাৰৰ দিনতে যদি এনেধৰণে আমাৰ ভূমিপুত্ৰ মানুহ যদি হত্যা কৰিবলগীয়া হয় তেনেহ'লে কেনেকৈ হ'ব এইটো কাৰণে আমি বাৰম্বাৰ প্ৰতিবাদ কৰি আহিছোঁ যে দীপাংকৰ গগৈক উচিত ন্যায় দিব লাগিব আৰু যিকেইজন অভিযুক্ত বিশেষকৈ SDPO SP আৰু তিতাবৰ থানাৰ OC এই তিনিজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিছিলে তেওঁলোকক নিলম্বন কৰিব লাগিছিলে তেওঁলোকৰ ওপৰত প্ৰত্যেকটো অভিযোগ তেওঁলোকে আমাৰ পৰা যিখিনি অভিযোগ গৈছে সেই অভিযোগৰ ওপৰত তেওঁলোকে বিচাৰ কৰিব লাগিছিল তাকে নকৰি আজিৰ দিনটোত দীপাংকৰ গগৈৰ বিৰুদ্ধে যি অভিযোগ তেওঁলোকে আনিছিলে সেই অভিযোগ সম্পূৰ্ণৰূপে নচ্যাত কৰিছে ন্যায় ভাৰতৰ এটা উচ্চস্তৰীয় এটা সংস্থা এই সংস্থাই ন্যায় যেতিয়া যাক নাকচ কৰিছে তেনেহ'লে আজি মুখ্যমন্ত্ৰীয়ে যি স্থিতি ল'ব লাগিছিলে এই স্থিতিৰ পৰা আঁতৰি আছে গতিকে আমি প্ৰতিবাদ সাব্যস্ত কৰি এই কথাটো ক'ব বিচাৰিছোঁ যে দীপাংকৰ গগৈ পৰিয়ালে উচিত ন্যায় পাব লাগিব আৰু যি SDPO OC আৰু SP এই তিনিজনকে গ্ৰেপ্তাৰ কৰিব লাগিব আৰু তেওঁলোকক উচিত শাস্তি প্ৰদান কৰিব লাগিব আজি আচলতে আমি সকলো আজিৰ প্ৰতিবাদটো আপোনালোকে দেখিছে ইয়াৰ পূৰ্বে আমি সকলো জাতীয় জনগোষ্ঠীয় নাৰী সংগঠন ঐক্যবদ্ধ হ'ব পৰা নাছিলোঁ আজিৰ দিনটোত আমি তিতাবৰৰ যোৰহাটৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় প্ৰগতিশীল নাৰী সামাজিক সংগঠন একত্ৰিত হৈছোঁ আৰু আমি ইয়াৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব বিচাৰিছোঁ যে আমাৰ হাতত দীপাংকৰ গগৈক কেৱল সন্দেহৰ ভিত্তিত নিৰ্মম বৰ্বৰ অমানসিক জঘন্য অত্যাচাৰ চলাই যে হত্যা কৰা হ'ল ইয়াৰ সকলো প্ৰমাণ ফটো ভিডিঅ' মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সাক্ষ্য আমাৰ হাতত সকলো মজুত আছে ইতিমধ্যে আমি আপোনাৰ গৃহ বিভাগৰ আৰক্ষীক ইয়াৰ এই সকলো প্ৰমাণ প্ৰদান কৰিছোঁ 6 মাহৰ পূৰ্বে আৰু পৰ্যায়ক্ৰমে আমি লাভ কৰা সকলো প্ৰমাণ আমি আপোনাৰ আৰক্ষীৰ হাতত প্ৰদান কৰি আহিছোঁ আৰু আপুনি বিশেষভাৱে দায়িত্ব প্ৰদান কৰা অতিৰিক্ত যিগৰাকী মুখ্য সচিব KC চামাৰীয়া ডাঙৰীয়া তেখেতকো আমি লগ ধৰি সকলো সাক্ষ্য প্ৰমাণ সকলো এভিডেন্স আমি দিছোঁ তাৰ পাছত আৰক্ষীয়ে হওক বা আপুনি নিৰ্ধাৰণ কৰি দিয়া বিষয়াগৰাকী দুয়োগৰাকীয়ে ৰহস্যজনকভাৱে দৃষ্টিকটুভাৱে দিনৰ পোহৰৰ দৰে পক্ষপাত কৰি আৰক্ষীক বচাবৰ কাৰণে তেওঁলোকে এই পৰিয়ালটোক ন্যায় প্ৰদানৰ পৰা বিৰত থাকি এই তদন্তৰ গাপ দিছে সেই কথা এতিয়া পানীৰ দৰে পৰিষ্কাৰ গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ গৃহ বিভাগৰ নঙঠা স্বৰূপটো গৃহ বিভাগৰ অসম আৰক্ষীৰ ফুপুলা স্বৰূপটো এতিয়া গাঁৱে ভূঞে সকলো মানুহৰ মুখে মুখে যে দীপাংকৰ গগৈ কেৱল সন্দেহৰ ভিত্তিত আৰক্ষীয়ে হত্যা কৰিলে আৰু দীপাংকৰ গগৈ নিৰীহ যুৱক আছিল তাৰ পাছতো যদি আপুনি নিন্দনীয়ভাৱে নিৰ্লজ্জভাৱে যদি অনা অসমীয়া বিষয়াক বচাবলৈ গৈ খিলঞ্জীয়া যুৱকক হত্যাক আওপকীয়াকৈ সমৰ্থন কৰে তেতিয়াহ'লে অসমৰ কোনো মানুহে কেতিয়াও আপোনাক এই কাৰ্য সমৰ্থন নকৰে আৰু সময়ে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক কেতিয়াও এই কথাক ছাপোৰ্ট নকৰে NIA চাৰ্জশ্বিট দাখিল কৰিছে সেই চাৰ্জশ্বিটত দীপাংকৰ গগৈৰ নাম নাই আমি আগৰ পৰাই চিঞৰি আহিছোঁ যে দীপাংকৰ গগৈ দোষী নহয় কিন্তু সেই সময়ত SPয়ে কৈছিলে যে দীপাংকৰ গগৈ ক'ৰবাৰ পৰা আৰ্মছ কিনিবলৈ গৈছে দীপাংকৰ গগৈ মৰাস্ত্ৰ ব্যৱসায় কৰিছে ইয়াৰ একাউণ্টত আলফাৰ টকা আহে বিভিন্ন ধৰণৰ নাটক ৰচনা কৰিছিলে এই নাটক ৰচনা কৰি তেওঁ এতিয়া লাজ লাগিছেনে তেওঁ NIA চাৰ্জশ্বিটত যে নাম নাই আৰু আমি শুনিবলৈ দেখিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেদৰে ক'ব পাৰিলে NIA চাৰ্জশ্বিট কৰা সেই দাখিল কৰা চাৰ্জশ্বিটত মৃত ব্যক্তিৰ নাম নাহে যদি দীপাংকৰ দোষীয়ে মৃত বুলিও তাৰ নাম আহিলেহেঁতেন কিয় নাহিব আৰু তেওঁ কাৰ কাৰণে মাত মাতিছে আজি আমাৰ পৰিয়ালটোলে এবাৰ চোৱা নাই কিয় আৰু আমি জানো যে দীপাংকৰ গগৈ দোষী নহয় মোৰ ভাইটি দোষী নহয় তেতিয়াহ'লে যদি দোষীয়ে তেতিয়াহ'লে 6 মাহে ফৰেনচিকৰ ৰিপৰ্টটো কিয় পোৱা নাই আমি ওৰ পৰা তলে কিয় দৌৰি ফুৰিবলগীয়া হৈছে আজি পষ্টমৰ্টেম ৰিপৰ্টটো আনিবলৈ হ'লে আমাক নাটক কৰে আজি মই মাক কোৰ্টলৈ নিছোঁ মেডিকেললৈ নিছোঁ নাটক ৰচনা কৰিছে কিহৰ কাৰণে আমাৰ আগত জল ফটফটকৈ ওলাই আছে যে আমাৰ দীপাংকৰ নিৰ্দোষী বুলি তাৰ পিছতো হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়া কেনেকৈ বহিৰাগত আৰক্ষী বিষয়া হৈ মাত মাতিছে আমাৰ ফালে চোৱা নাই কিয় তেওঁ অসমীয়া নহয় নেকি অসমীয়া হকে তেওঁ মাত মতা নাই কিয় তেওঁ আমি সম্পূৰ্ণ জানো যে দীপাংকৰ গগৈ দোষী নহয় তাৰ সত্ত্বেও কিয় তাক বাৰে বাৰে দোষী সজাই আছে যদি দোষীয়ে এতিয়াও প্ৰমাণ কিয় দিব পৰা নাই 6 মাহে কিয় তাৰ ফৰেনচিক ৰিপৰ্টটো আমি পোৱা নাই
আমি যেতিয়া কোৰ্টত পাৰ্মিশ্যন উলিয়াবলৈ গৈছোঁ তেতিয়া আমাক মেজিষ্ট্ৰেটলৈকে কৈছে যে মোৰ মাক কৈছে যে আপোনাকনো কিয় লাগে দীপাংকৰ পষ্টমৰ্টেম ৰিপৰ্টটো কি আছে তাত কি চাবলৈ বিচাৰিছে সেইটোৱে আমাক প্ৰশ্ন কৰিছে তেতিয়া মই মাৰ হৈ কৈছোঁ যে দীপাংকৰ গগৈ মোৰ ভাইটি হয় তাৰ পষ্টমৰ্টেম ৰিপৰ্টটো আমি চাবলৈ বিচাৰিছোঁ কি আছে কি নাই তেতিয়াহ'লে কিয় জল ফটফটকৈ ওলালে তাক ইমানখিনি মাৰ ধৰ কৰা আৰু ফটোৱে মিছা কথা কয় নেকি ভিডিঅ'ই মিছা কথা কয় নেকি ইমানখিনি প্ৰমাণ থকাৰ পিছতো কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰে বাৰে বহিৰাগত আৰক্ষী বিষয়াৰ ওপৰত মাত মাতি আছে আমাৰ অসমীয়া হকে কিয় মাত মতা নাই